বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাৱে ভাৰপ্ৰাপ্ত অধ্যক্ষ নিৰ্বাচনৰ অভিযোগ। কেইবাটাও সংগঠনে গেটত তলা লগাই সাব্যস্ত কৰিলে প্ৰতিবাদ। মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ অৱসৰৰ পিছত শনিবাৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছিল এখন সভা। জ্যেষ্ঠ অধ্যাপকক বঞ্চিত কৰি আন এজনক নিযুক্তি দিব বিচৰাৰ অভিযোগ। ইয়াকে লৈ মহাবিদ্যালয়ৰ মূল গেট আৰু কাৰ্যালয় সংলগ্ন গ্ৰিলত তলা লগাই সাব্যস্ত কৰিলে প্ৰতিবাদ। অৱশ্যে ইয়াৰ পিছতে কলগেছিয়া ৰাজচক্ৰৰ বিষয়াৰ লগতে সৰভোগ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উত্তপ্ত পৰিস্থিতি মানে আজি আমাৰ আচলতে জগদীশ শৰ্মা যিয়ে IC প্ৰিন্সিপাল আছিল তেখেতে ৰিটায়াৰ্ড হ'ব অহাকালি ৰবিবাৰ হোৱাৰ কাৰণে তেখেতক আজি আমি তাৰমানে চাৰ্জটো হেণ্ড অভাৰ কৰি দিয়াৰ কাৰণে লাগি পৰিছিলোঁ। কিন্তু এইটো কথা আমি DPটো জনাইছিলোঁ আৰু DPই ঠিক তেনেধৰণে কৈছিল মোক, মই নিজে কৈছিলোঁ যে এতিয়া কি কৰা যাব আমি, যে তেখেতে 31 তাৰিখে ৰিটায়াৰ্ড হ'ব, কিন্তু 31 তাৰিখ ৰবিবাৰ। তেতিয়া তেখেতে ক'লে, DPই ক'লে যে আপুনি শনিবাৰে চাৰ্জটো হেণ্ড অভাৰ কৰি দিয়ক। তাৰোপৰি এতিয়া আপোনালোকৰ ফালৰ পৰা মানে আমি ছিনিয়ৰিটি লিষ্ট এখন বিচাৰিছোঁ আৰু তেনেধৰণৰ ছিনিয়ৰিটি লিষ্ট মই 3জনৰ নাম দি মই পঠাই দিলোঁ। প্ৰথমতে দিছিলে ৰেজাউল কৰিমৰ নাম, দ্বিতীয়তে এই কি আছিলে নাম দীপশিখা দাস আৰু তৃতীয়তে নৱনীতা তেনেধৰণৰ। আৰু মইতো নাজানো, মইতো খুব ইয়াতে আহিব পৰা মই আচলতে হোৱাই নাই। ইয়াত মোক এপইণ্টমেণ্ট দিয়াৰ লগে লগে মই অসুস্থতাৰ মাজতে মই তথাপিও এইখিনি কাম চলে। যিটো উত্তপ্ত পৰিস্থিতি হ'ল, ইয়াৰ মূল কাৰণটো অবৈধভাৱে কিবা নিযুক্তি দিব খুজিছিলে কি আপুনি? নাই, অবৈধভাৱে নহয়, সেইটোৰো এটা বৈধতা আছে। আৰু জুনিয়ৰৰ মাজত কিবা ডিফাৰেঞ্চ আছে, ছিনিয়ৰক আপুনি স্থান দিয়া নাই? ছিনিয়ৰক স্থান দিয়া নাই মানে ছিনিয়ৰৰ ওপৰত মানে যিজন ৰেজাউল কৰিম তেখেতৰ ওপৰত এটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং এটা নিৰ্ভৰ হৈছে আৰু তেখেতক শ্ব'কজ কৰা হৈছে। আৰু সেই শ্ব'কজত কেইটামান তেখেতসকলে নিজে দিছে, তেখেতে লৈয়ে গৈছে তেখেতৰ দিয়া কাগজখন। কি বিষয় মানে এৰে ক্লাছ পাতিৰ ওপৰত আছে এটা, তাৰপিছত এই এটা যে ডায়মণ্ড জুবলিটো হৈছিল, ডায়মণ্ড জুবলিৰ ওপৰত এটা কিবা এটা আছে, এপইণ্টমেণ্টৰ ওপৰত কিবা এটা আছে, এনেধৰণৰ মানে ইয়াবিলাক তেখেতক সকলোৱে মানে মোক তাৰ ইয়াতো দিয়াই নাই, সৰু ওপৰত দিছে। মইতো এতিয়ালৈকে তেওঁক দিয়া শ্ব'কজখন মই পোৱাই নাই, এতিয়াও তাৰমানে ইয়াতে আছে। নিযুক্তি প্ৰক্ৰিয়াটো কি আপোনালোকৰ সভাত বন্ধ কৰি ৰাখিল নেকি? নিযুক্তি প্ৰক্ৰিয়া যিটো প্ৰিন্সিপালৰ, নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিল নেকি? প্ৰিন্সিপালৰ IC প্ৰিন্সিপালৰ নিযুক্তিটো যিহেতুকে এটা হাংগামাৰ দৰে হৈ গ'ল, অলপ ৰাগাৰাগি হ'ল, খঙাখঙি হ'ল, মোৰ ওপৰত বহুতে হয়তো তেনেধৰণৰ বেয়া মন্তব্য দিলে। কিন্তু এই দল সংগঠনকেইটাক, ছাত্ৰ দল সংগঠনকেইটাক মই কিন্তু ৰাতিপুৱাই কৈছিলোঁ যে যদি মোৰ ওপৰত এই দায়িত্ব থাকে, মই যদি নিজে ইয়াক যদি বিচাৰ কৰিব লগা হয় তেনেহ'লে ছিনিয়ৰিটি বেচিছত, যিটো পৰম্পৰা ছিনিয়ৰিটি বেচিছতে কৰিম। যদি ওপৰ মহলৰ পৰা DPIৰ পৰা কিবা নিৰ্দেশ আহে তেতিয়া কিন্তু মোৰ হাত নাথাকে, তেতিয়া মই একো কৰিব নোৱাৰোঁ। আৰু সেইমতে DPIৰ পৰা তেনেধৰণৰ মোক ভাৰ্বেলি কৈ দিলে যে আপোনাৰ তেনেধৰণৰ ৰেজাউল কৰিমৰ নামত এটা আছে, তেখেতক আমি শ্ব'কজ কৰিছোঁ, 10 দিনৰ ভিতৰত উত্তৰ দিব দিছোঁ। এই 10 দিনৰ ভিতৰত আচলতে তেখেতক আমি কোনো দায়িত্ব দিব নোৱাৰোঁ। গতিকে আপুনি ছেকেণ্ড যিজন আছে ছিনিয়ৰ আছে তেখেতক আপুনি তেনেধৰণৰ এপইণ্টমেণ্ট দি দিয়ক। মই তেতিয়াহ'লে কাগজখন চাই ক'ব লাগিব। তাৰমানে মই অলপ অসুস্থ, মোৰ এতিয়া তাৰমানে মাথাত সম্পূৰ্ণভাৱে কথাবিলাক নাথাকে। দিনটো আছোঁ তেনেকৈ, আহিছে আবেলি কাগজখন, আবেলি অহা কাগজখন মই তাৰমানে, আৰু মোৰ ইতিমধ্যে চকুৰো অলপ প্ৰব্লেম আছে, মই চশমাই দিও সেইখিনি পঢ়িব নোৱাৰোঁ। গতিকে মই সেইখিনি নাজানো। কাগজখন আছে, কাগজখন মোৰ চহীটো জাল হৈছে নে হোৱা নাই মই কিন্তু ক'ব নোৱাৰোঁ, আৰু মই সেইটো প্ৰকাশো কৰা নাই, এইটো বাহিৰৰ পৰাই শুনি আছোঁ। হয়, সেইটো মোক DPই সুধিছিলে, সেইটো মই একো নিজে কৰা নাই। মোক যেতিয়া 3জন মানে ছিনিয়ৰৰ লিষ্ট দিব দিলে, তেতিয়া মই 3জনৰ লিষ্টে মানে একাধিক্ৰমে ছিনিয়ৰিটি মই দি দিছোঁ। এতিয়া স্থগিত ৰখা হ'ল কাৰণ এইটো এনেধৰণৰ হৈ হাংগামাৰ ভিতৰত আমি আচলতে একো কৰিব নোৱাৰোঁ। এইটো DPIক জনাই দিব বা ৰাইজে সিদ্ধান্ত লৈ যিটো কৰে সেইটো কৰিব। আৰু ইয়াৰ পিছতো পিছে এইটোও ঠিক
মই এই অসুস্থতাৰ মাজত এনেকুৱা দায়িত্ব ল'ব নোৱাৰোঁ মই অচিৰেহে কিন্তু ৰিজাইনো হয় আমি গম পাইছোঁ যে আজি 31 তাৰিখে আমাৰ ৰিটায়াৰ হ'ব 31 তাৰিখ ৰবিবাৰ হয় কাৰণে আজি চাৰ্জ দিয়া হয় তাৰ বাবে আমি কৈছিলোঁ যে ছাৰৰ তাতে গৈছিলোঁ কালি আমি লেটাৰ এখন দি আহিছোঁ যে যোনজন ছিনিয়ৰ হয় মষ্ট ছিনিয়ৰ পাৰ্চন তেখেতক দিব লাগে প্ৰিন্সিপাল চাৰ্জ কিন্তু তেওঁলোকে কি কৰিছে ৰাতিপুৱা 12টা বজাৰ পৰা তেওঁলোকে ইয়াতে মিটিং কৰি আছে আৰু বাহিৰত তাতে বহি আছে টিচাৰসকলৰ কি কাম ইয়াতে মিটিঙৰ তেওঁলোকে ইয়াতে মিটিং কৰি জিবিৰ প্ৰেচিডেণ্টে গৈ বাৰে কৈ আছে তাৰপিছত আমাক নোৱাৰোঁ বুলি কৈ আছে যিকোনো কাম বুলি তেখেতে কেনেকৈ নোৱাৰে তেখেতেও প্ৰিন্সিপাল চাৰ্জ দিব ন ইয়াতে কলেজত তাৰপিছত তেওঁলোকে কি কৰিছে ছেকেণ্ড ছিনিয়ৰ পাৰ্চন আছে তেখেতক প্ৰিন্সিপাল দিব ওলাইছে কোনো গম নোপোৱা কৰি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আমাৰ দীপশিখা বাইদেউ হিচাপে ৰেজাউল কৰিম আহমেদ ছাৰ আছে সেই বিষয়টো আমাৰ বিষয়ে কোৱা নাই আমি সুধিছোঁ তেখেতক বহুতবাৰ তেখেতে কৈছে পঢ়িয়ে চোৱা নাই বোলে তেখেতে কি হিচাপত তেখেতে নিদিয়ে আমি গম পাইছোঁ যে তেখেতৰ চহী গুৱাহাটীত 14 তাৰিখে হৈছিল 14 আগষ্ট তাৰে পিছত কি কৰিছে তেখেতৰ চহীটো জাল হৈছে আমাৰ যিটো জিবি প্ৰেচিডেণ্ট আছে তেখেতৰ জাল হৈছে চহী তেখেতে কৈছে মই একো গম নাপাওঁ তেখেতে ক'ব ধৰিছে মই কিয় ৰেছপন্স ল'ম সেনেকৈ ক'ব ধৰিছে একশ্যন লোৱা নাই একো একশ্যন লোৱা নাই তেখেতে দুজন নাম পঠাইছে কলেজৰ পৰা যিজন থাৰ্ড আৰু ছেকেণ্ড আছে সেই ছিনিয়ৰ পাৰ্চন দুজনক পঠাইছে কিন্তু ফাৰ্ষ্টজনক পঠোৱা নাই সিদ্ধান্ত কি হ'ল যে আমাৰ আজি স্থগিত ৰখা হ'ল সোমবাৰে আমাৰ ডিচিজন হ'ব কোন ভাল প্ৰিন্সিপাল হ'ব আৰু গোটেইখিনি প্ৰমাণিত হ'ব পৰৱৰ্তী কাৰ্যসূচী আমাৰ আমি সোমবাৰলৈকে ৱেইট কৰিছোঁ তেখেতৰ প্ৰমাণখিনি চাওঁ আমি তেখেতে কি প্ৰমাণ দিয়ে তাৰপিছত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম যদি প্ৰমাণটো মিছা হয় যদি সঁচা হয় তেতিয়াহ'লে আমি মানি ল'ম আমি আমাৰ ইয়াত প্ৰফেচাৰ আছে আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ তেখেতে ফোন কৰি মোক কৈছে যে তোমালোকে কলেজখন ধ্বংস কৰিবা নেকি প্ৰফেচৰ ৰূপান বড়ো হয় তেখেতৰ নাম তেখেতে মোক ফোন কৰি কৈছে যে কিবা তুমি কলেজখন ধ্বংস কৰিবা নেকি আমি কলেজখন কেনেকৈ ধ্বংস কৰিম আমি ইয়াতে কলেজখন চোৱা চিতা কৰিছোঁ আমি ছাত্ৰ নহ'লে কলেজত কেনেকৈ চলিব কলেজ অথৰিটি কেনেকৈ চলিব যদি ছাত্ৰ অথৰিটি নাথাকে তেখেতে কৈছে যে DC পাৱাৰ পাব DC আমি জানিব পাৰিছোঁ DC বোলে প্ৰিন্সিপাল হ'ব এইখিনি কথা কৈছে চহী আমাৰ অসুবিধা হ'ব এইখিনি কথা কৈছে আমাক